আমাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন 1926 চনতে স্থাপিত হৈছিল। আমি জানুৱাৰী 5 তাৰিখে মাংগলিক অনুষ্ঠানেৰে আমি শতবৰ্ষ উদযাপনৰ ফালে আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ এই বিদ্যালয়ৰে প্ৰতিষ্ঠা কালৰে সভাপতি কামেশ্বৰ দাস দেৱৰ মৃত্যুবাৰ্ষিকী এই বিদ্যালয়ত পালন কৰিলোঁ আৰু 25 ছেপ্টেম্বৰ তাৰিখে এই বিদ্যালয়ৰে শ্বহীদ আমাৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ মদন বৰ্মনৰ শ্বহীদ দিৱস আমি উদযাপন কৰি আমাৰ এই শতবৰ্ষ অনুষ্ঠানৰ ভিতৰৰে শতবৰ্ষ অনুষ্ঠানলৈ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িছিল, যিসকলে দেশ বিদেশৰ বিভিন্ন ঠাইত কৰ্মৰত হৈ আছে, তেওঁলোকক সকলোকে মই স্বাগতম জনাইছোঁ। আমাৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াত বা বিভিন্ন ধৰণে আমি শতবৰ্ষৰ ফৰ্ম বিতৰণো কৰিছোঁ ফিজিকেলি, যাতে তেওঁলোকে আগুৱাই আহে, তেওঁলোকে যাতে তাত অংশগ্ৰহণ কৰে, নিজৰ নাম ৰেজিষ্টাৰ কৰে। লগতে আমি সকলোকে সহযোগিতা বিচাৰিছোঁ যাতে অনুষ্ঠানটো আমি সুন্দৰভাৱে আমি উদযাপন কৰিব পাৰোঁ। শতবৰ্ষৰ সামৰণি অনুষ্ঠান হ'ব 2026 চনৰ জানুৱাৰী মাহৰ 16, 17 আৰু 18 তাৰিখে। সকলোকে আমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহক, আপোনালোকৰ মৰমৰ বিদ্যালয়খনলৈ আহি আপোনালোকে উৎসাহিত হওক, আমাকো উৎসাহিত কৰক। ধন্যবাদ।